প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে আচাৰ্য চাণক্য বিৰচিত নীতি শতকৰ খণ্ডটি। আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শ্ৰৱণ কৰক। একমেৱাক্ষৰং ৰিয়াস্তু গুৰু শিষ্যং প্ৰবোধয়েৎ পৃথিব্যাং নাস্তি তদ্দ্ৰব্যং য়দ্দত্ত্বা সো অনঋণী ভৱেৎ। গুৰুৱে শিষ্যক এটা মাত্ৰ আখৰ যদি শিকায়, তেনেহ'লে পৃথিৱীত এনে বস্তু নাই যিটো গুৰুক দি তেওঁৰ ঋণ পৰিশোধ কৰিব পাৰি। তেজন্তি মিত্ৰাণি ধনৈৰ্বিহীনং দাৰাশ্চ ভৃত্যাশ্চ সুহৃজ্জনাশ্চ তংসাৰ্থবন্তং পুনৰাশ্ৰয়ন্তে অৰ্থো হি লোকে পুৰুষস্য বন্ধু। ধনহীন মানুহক তেওঁৰ মিত্ৰ, স্ত্ৰী, চাকৰ নাকৰ, বন্ধু বান্ধৱ এই সকলোৱে পৰিত্যাগ কৰে। কিন্তু সেইজন মানুহ যদি পুনৰ ধনপ্ৰাপ্ত হয়, তেনেহ'লে সেইসকলে আকৌ তেওঁক আশ্ৰয় কৰে। প্ৰকৃততে ধনেই ইহ সংসাৰত মানুহৰ বন্ধু। অন্যায়োপাৰ্জিতং দ্ৰব্যম 10 বৰ্ষাণি তিষ্ঠতি প্ৰাপ্তে চৈকাদশে বৰ্ষে সমূলং তদ্বিনশ্যতি। অন্যায়ভাৱে উপাৰ্জন কৰা ধন 10 বছৰলৈকেহে থাকে। 11 বছৰত সোমোৱা মাত্ৰে সেই ধন সমূলে নাশ হয়। অনন্ত শাস্ত্ৰং বহুলাশ্চ বিদ্যাঃ অল্পশ্চ কালো বহুবিঘ্নতা চ যৎসাৰভূতম তদুপাসনীয়ম হংসো যথা ক্ষীৰমিবাম্বু মধ্যাৎ। শাস্ত্ৰৰ কোনো পাৰাপাৰ নাই। সময় খুব কম আৰু বিঘিনি অনেক। গতিকে হাঁহে যেনেদৰে পানী মিহলি থকা গাখীৰৰ পৰা কেৱল গাখীৰখিনিহে খায়, তেনেদৰে শাস্ত্ৰৰ সাৰ তত্ত্বখিনিহে বিচাৰি উলিয়াব লাগে। পঠন্তি চতুৰো বেদান ধৰ্মশাস্ত্ৰান্যনেকশঃ আত্মানং নৈব জানন্তি দৰ্বিপাক ৰসং যথা। 4 বেদ আৰু অনেক ধৰ্মশাস্ত্ৰ পঢ়িও যি লোকে আত্মাক নাজানে, তেওঁৰ গতি আঞ্জা লৰাই থকা হেতাপাতৰ দৰে হয়। দুৰাগতং পথিশ্ৰান্তং বৃথাচ গৃহমাগতম অনৰ্চৈত্য য়ো ভুংতে সবৈ চাণ্ডালয়োচ্যতে। দূৰৰ পৰা অহা পৰিশ্ৰান্ত তথা অকাৰণে অহা অতিথিক আদৰ সৎকাৰ নকৰাকৈ যি গৃহস্থই নিজে ভোজন কৰে, তেওঁক চণ্ডাল বোলা হয়। ননিৰ্মিতঃ কেন নদৃষ্টপূৰ্বঃ নশ্রূয়তে হেমময়ঃ কুৰংগঃ তথাপি তৃষ্ণা ৰঘুনন্দনস্য বিনাশকালে বিপৰীতা বুদ্ধি। সোণৰ হৰিণা কোনোৱে কেতিয়াও নিৰ্মাণ কৰা নাই, নাইবা কেতিয়াও দেখাও নাই, শুনাও নাই। তথাপি ৰঘুনন্দন ৰামে তাকে পাবলৈ কামনা কৰিলে। বিনাশকালত মানুহৰ বুদ্ধিভ্ৰষ্ট হয়। গুণৈৰ উত্তমতাং য়াতি নোচ্ছৈৰ আসন সংস্থিতাঃ প্ৰাসাদ শিখৰস্থোপি কাকঃ কিং গৰুড়ায়তে। গুণৰ দ্বাৰাহে মানুহে শ্ৰেষ্ঠত্ব লাভ কৰে। ওখ আসনত বহিলে উচ্চ স্থান নাপায়। প্ৰাসাদৰ শিখৰত বহিলেই জানো কাউৰী গৰুড় হ'ব পাৰে? গুণাঃ সৰ্বত্ৰ পূজ্যন্তে ন মহত্যপি সম্পদাঃ পূৰ্ণেন্দু কিং তথা বন্দো নিষ্কলংকো যথা কৃশঃ। সকলো ক্ষেত্ৰতে মানুহৰ গুণতহে পূজা হয়। মহান সম্পদৰ অধিকাৰী হ'লেও গুণহীন ব্যক্তিৰ আদৰ নাই। ক্ষীণ হ'লেও নিষ্কলংক দ্বিতীয়াৰ জন্তু যেনেদৰে পূজিত হয়, পূৰ্ণিমাৰ চন্দ্ৰ জানো তেনেদৰে পূজিত হয়? প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।